স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলো। আৰু আজি মই গৈ আছো বাইহাটা চাৰিআলি নগাঁও আদৰ্শ গাঁৱত ভোগালী বিহুৰ উপলক্ষে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চাবলৈ গৈ আছো। হ'ব কালি আমাৰ তাত বিহু খাব যাবা হা? বিহু খাব যাবা, লগতে তোমাৰ ফেমিলিকো লৈ যাবা। গাইজ ফাইনেলি এইজন হৈছে আপেল দোকানী, মানে বিহুৰ শুভেচ্ছা দিলোঁ। লগতে কালি বিহু খাব যাবা আমাৰ ঘৰত, ঘৰৰ ফেমিলিকো লৈ যাবি, লগতে চলি পলিকেইটাও লৈ যাবি। পোন প্ৰথমে তোমাক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোক থাকিল। আচ্ছা, যিয়ে নহওক অহাকালি তাৰমানে তুমি ফেমিলি লৈ আৰু লগতে সৰু বাচ্চাকেইটা লৈ মোৰ ঘৰত মানে বিহু খাব যাবা। নিশ্চয় যাম, আৰু আপুনিও আহিব লাগিব। আপুনিও আহিব লাগিব। যাম 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 যাম। গাইজ ফাইনেলি মোৰ লগত ভাইটি দুজন আছে। অহাকালিতো আৰু ভোগালী বিহু, লগতে মই ভোগালী বিহুক মানে যিখিনি মানে মোৰ লগ আছে, লগখানিক মানে মই মোৰ ঘৰত নিমন্ত্ৰণ জনাইছোঁ। মানে ভাইটিয়ে তোমালোকে কালি মোৰ ঘৰত যাবা। দাদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। পোন প্ৰথমে আপোনাক ভোগালী বিহুৰ মানে শুভেচ্ছা জনালো। তোমালোক থাকিল। আচ্ছা, মুখখন অকণমান ভালকে ঘূৰাই দিছে নে? দিছো। আচ্ছা, যিয়ে নহওক মানে আপোনাক মানে ভোগালী বিহুৰ নিমন্ত্ৰণ দিব আছো। অহাকালি আপোনাৰ ঘৰৰ গোটাই পৰিয়াল খান্দি মোৰ ঘৰত মানে ভোগালী বিহুৰ নিমন্ত্ৰণ জনালো। আপুনি মানে আহিব। তোমাৰ অনুৰোধ মই ৰক্ষা কৰিম। গোটেইখিনিক লৈ আহিব। মানে তুবুলুক মই বিচাৰি আছিলো, মানে তুবুলুক মই লগ পোৱা নাই। আৰু আপোনালোকৰ ঘৰত যাম বুলি ভাবিছিলো, মানে ঘৰত নাযাওঁ, যিহেতু আপোনালোক ঘৰৰ আপুনি মুৰব্বী। আপোনাকে জনালো, আপুনি যাব আৰু। যাম যাম। ফাইনেলি মানে বিহুৰ উপলক্ষে ৰাতিপুৱা দুবাৰ গা ধুলো। এনেকুৱা তাৰমানে ঠাণ্ডা লাগছি, মানে ঠাণ্ডা লগা দেখাবা মানে মই গাছকেইডাল মানে আনিলো, আৰু এডাল মানে জ্বলি আছিল। মানে মোৰ সুবিধাটো মানে এনেকুৱা হৈ গ'ল, মানে ঠাণ্ডাত মই কঁপি আছিলোঁ। ৰাতিপুৱা আজি ভোগালী বিহুৰ কাৰণে দুবাৰ কৰি গা ধুইছোঁ। বৰ্তমান এতিয়া জুপৈ আছোঁ, 1 ঘণ্টামান জুপম। মানে এনেকুৱা ঠাণ্ডা লাগছে, তলত মানে 3টে চলা আছে, 3টে। তথাপিতো মই মানে গৰম আনিব পৰা নাই। ৰ'দো দি আছে, আজি ভল্টেজো পুৰা পাৱাৰ। ভোগালী বিহুৰ আজি মানে ভল্টেজ পুৰা পাৱাৰ আছে। সেইকাৰণে পাৱাৰ থাকিলেও তাৰমানে আজি মোৰ পাৱাৰ একদম কমি গৈছে। একদম ঠাণ্ডায়ে ঠাণ্ডা, ঠাণ্ডায়ে ঠাণ্ডা। মানে দুবাৰ গা ধুলো তো আজি ৰাতিপুৱা ভোগালী বিহুৰ কাৰণে। একবাৰ লাৰি দিওঁ নেকি? পুৰে পুৰে পুচি মোৰ গৰম আহি গেল, গৰম আহি গেল। গাইজ কলা ভাঙা প্ৰতিযোগিতা চলি আছে। আৰু এনেকৈ ফাইনেলি বাইদেউটোক মানে চকুত গামোচা গাঁঠি দি আছে। চাক গাইজ, বাইদেউ ঘূৰাই দিছি। আজি কলা ভাঙাহে কথা আৰু বাইদেউ কি কৰে কি নকৰে, মোৰ সন্মান ৰাখেনে নাৰাখে। বাইদেউ কোৱা গৈছে মোৰ সন্মান খেদিলি বাইদেউ। বাইদেউ বানী তেৰে কৰি দিলি নহয়। চাবি দেই, কাৰোবাৰ মানুহৰ গাত কোপ চুপ মাৰি দিব পাৰে। ধুনীয়া বাইদেউ সন্মান ৰাখি দিলে মোৰ। আৰু এবাৰ এইটো বাইদেউ কলা ভাঙব, মানে গামোচা চকুত গাঁঠি দি আছে। চাক গাইজ, ফাইনেলি বাইদেউ মানে ভাঙিবই আৰু। বাইদেউক মানে ঘূৰাই দিছে। বাইদেউ যি মস্ত দোকানদাল লৈছি। বাইদেউ কিন্তু কোব পোদে। বাইদেউ আহি থাক, চিধা আহি থাক বাইদেউ। একদম বাইদেউ, বাইদেউ বাইদেউ মোৰ সন্মান ৰাখবি বাইদেউ। বাইদেউ কি কৰিলি মোৰ? এবাৰ বাইদেউ আহি আছে। বাইদেউক লৰে চৰে দিছে ধুনীয়া কৰি। বাইদেউ পুৰা চিধা চিধি আহিবি।
পুরো সিধে সিধে বাইদেউ কোনফালে গেলি বাইদেউ ইফালে বাইদেউ গন্ডগোল লগাই দিলে বাইদেউ আৰু এবাৰ বাইদেউ আহিব কলা ভাঙবে পাৰে নে নৰে কাৰণ বাইদেউ ভাঙবে পারব মানে ঘূৰাই দিলে দেখোন বাইদেউৰ মানে মাথা ঘূৰি যাব দেখোন এনেকে ঘূৰাই দিলে মানে পোন হোৱা নাই কিন্তু একচুৱেলি কলাটোৱে আৰু মানুহজনে পোন হোৱা নাই চাব বাইদেউ চাব বাইদেউ মারলে ধুনীয়া বাইদেউ মোৰ সন্মানটো ৰাখিলে গাইজ এইজনী হৈছে মোৰ খুৰীমাই এই খুৰীমাই বৰ্তমান এইবাৰ কলা ভাঙব চাওক গাইজ খুৰীমাই মোৰ সন্মানটো ৰাখবি যদি কলা ভাঙবে নৰা মোৰ সন্মানটো গোটাই গুচি যাব খুৰীমাই মোৰ সন্মানটো ৰাখবি আৰু আহি থাক খুৰীমা আহি থাক কোনফালে গেলি ৰাইট খুৰীমাই কি করলি মোৰ সন্মানটো ৰাখবে নৰলি খুৰীমাই কোৱাই যাও তেৰি খুৰীমাই ফাইনেলি এইটো হৈছে আমাৰ ৰেজিনা বাই মানে নদী পাৰ কৰমতলিত থাকে ৰেজিনা বাই এবাৰ কলা ভাঙব আৰু এক পাক ঘূৰাই দিয়ে এবাৰ সিধা কৰি দিয়ে আহি যাক ৰেজিনা বাই কলা ভাঙব আহি থাক ৰেজিনা বাই কি কৰা তই ক'ত মারলি তই এবার বাইদেউ আহিছে চাক গাইজ বাইদেউ কি করে বে এবার বাইদেউ আহি থাক বাইদেউ 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 আৰু অকমান ইস বাইদেউ কি কৰি দিলি আৰু 1 ফুট জায়গা আইলি মানে এবাৰ এই বাইদেউজনী আহি আছে আহি থাকা বাইদেউ বাইদেউ আপোনাক মই আশা কৰিছো বহুত ফার্স্ট প্রাইজটো নিবা লাগব বাইদেউ কুব বাইদেউ ফার্স্ট প্রাইজটো নিবা লাগব তো গাইস এইজনে হৈছে দীপিকা ভণ্টি বর্তমানে এবার দীপিকা ভণ্টি মানে কলা ভাঙব পুরো মানে চকুত মানে গামোচা দি গাঁঠি দি আছে ও দেখা পাই আছে বলে চাক গাইস ও নিজে কৈ আছে ঘূৰাই দি মোক দেখছে ইমান ভাল ছোৱালী দীপিকা তুমি যদি মোৰ সন্মান নাৰখা মই শেষ গাইছ এইটো মোৰ হৈছে ভণ্টি আহি আছে আহি থাক ভণ্টি আহি থাক ইয়া ধুনীয়া মোৰ সন্মানটো ৰাখি দিলে এবাৰ এজনী বাইদেউ আহি আছে চাক গাইছ বাইদেউ মোৰ সন্মান ৰাখবি আৰু বাইদেউ পুৰা সিধে আহি থাক বাইদেউ সন্মান ৰাখবি মোৰ বাইদেউ ধুনীয়া বাইদেউ এজনী ভণ্টি আহি আছে চাক গাইছ দোকানদার হাতত দিছি আৰু ভণ্টি কি কৰে কি নকৰে মানে ভাঙবে পাৰলি ভাল আছিল 100 টকা এটা মই দিম ভণ্টি বেছি কৰি আহি থাকা ভণ্টি
100 টকা এটা প্ৰাইজ মই দিম এই ভণ্টি কোনফালে গেলি ভণ্টি প্ৰাইজৰ কথা আছে 100 টকা এটা মই দিম তোমাক ভণ্টি অকমান ৰাইট সাইডে আহা লেফট সাইডে আহা লেফট মানে বাহাত ভণ্টি কি কৰা তুমি কি কৰি দিলি গাইজ আহি আছে ভণ্টি আহি আছে ভণ্টি সিধা আহি থাকা সিধা ধুনীয়া কাবাডী নেখেলে যদি কেনসেল কৰি কাবাডী খেলা নেখেলে যদি কেনসেল কৰিব গাইজ আহি আছে সৰু মাইনাটো দেখোন তাৰ পৰা টানি বানি জেৰা কৰি দিলে নহয় ভণ্টি বাট চাই দিয়া চিধা ভণ্টি আহি থাক আৰু আহি থাক এই ভণ্টি কি কৰি আছা ভণ্টি গুণ্ডুল এইবাৰ বৰষা ভণ্টি তাৰমানে কলা ভাঙব কি কৰে কি নকৰে মোৰ মান ইজ্জত খেদাহে দেই নেকি চাকছো গাইছ কাৰণ কলা ভাঙবা নলি মোৰ ইজ্জত গুচি যাব বাছ বৰ চকুত দুখ পাব ইমান জোৰ কৰি নালাগে আহি আছে একাটো কাম নলোৱা কৰি সিধা পুৰা সিধা মানুহটো আকৌ নিজে কাটে হৈ যায় দেখোন সিধা আহি থাক তোকনডাল ধৰ হাতে দি পোৱা গেলে বাট চাইদা মোৰ সন্মান খেদাই দিলি বৰাষা কি কৰি আছা বৰাষা মাৰ গাইজ আহি ফাইনেলি পাই গেল দীপিছা আৰু বৰাষা হাতৰ ঘৰ গাইজ যোৱাকালি এইকেইটা মানে ২২টা চাৰিআলিত মানে বজাৰত বিক্ৰী কৰিব নিছিল মানে কোনো এটা কিনে এটা গাঁৱত নাই হাঁহ আছে কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা হাঁহ আছে মানে কি কম কি নকম মানে কোনো বোলে গ্ৰাহকে বোলে কিনবাৰ কাৰণে আগবাঢ়িয়ে নাহিলে হাঁহকেইটা মানে বিক্ৰী নহ'ল যোৱাকালি গাইজ ফাইনেলি খুৰীমা আহি আছে আচ্ছা যিয়ে নহওক খুৰীমাই দেখোন এখন কাঁহীত লৈ আহি আছে পিঠা নাৰিকলৰ লাৰু চাহ আচ্ছা যিয়ে নহওক খুৰীমাই কি আনিছে ন কওকচোন অকমান আৰু সেয়াই আৰু তুমি যাই পেলাই দেখুৱাই দিয়াচোন কি পিঠা আনিছে দেচোন নাৰিকলৰ পিঠা তুমি অকমান পিছে যা তুমি অকমান এই নাৰিকলৰ পিঠা আৰু ইপিনে আছে তিল পিঠা আছে আৰু এই নাৰিকলৰ লাৰু আপোনাৰ পিঠাকেইটা ডিজাইন বেলেগ নেকি ডিজাইন মানে বেলেগ বনাইছি আচ্ছা কোনে বনাইছি ধুনীয়াকৈ লাল চাহ আছে পিঠা কোনে বনাইছি সবে মিক্স আপ আমাৰ ফ্যামিলিৰ 7টা মানুহ 10টাই বনাইছে আৰু গাইস ফাইনালি পুৰা বহি ললো এই ভোগালী বিহুৰ মানে চাহ ইতে খাম আৰু মানে এই নাৰিকলৰ লাৰু দিছি এই নাৰিকলৰ লাৰু আৰু হাপুনে পিঠা দিছি এইটো বোলে কিবা মেৰু পিঠা আগৰ দিনৰ হাপুনে পিঠা আছিল চেপা আজিকালি হল দেখোন এনেকুৱা সৰু হৈ যায় আছে মানে দিন জামানা যে সলনি হল মানে পিঠাও সলনি হৈছে চাক গাইস খাই লওঁ এইটো নাৰিকলৰ লাৰু আজিকালি নাৰিকলৰ চাইজ সৰু হৈ গৈছে না আগৰ দিনত থাকি মানে দিনকাল সলনি হলে মানে খোৱা বস্তু সলনি হৈ যায় আৰু কি দিলি এইটো আৰু দেখোন কিবা এটা দি গেলে তো কি দিলো মিঠেল লাৰু গাইস ফাইনালি মানে ভাত খাওয়া আৰম্ভণি কৰো
ইয়াতে আঞ্জা কি কি দিছে মই আকৌ চিনি জানি পাওঁ নাই যে নহওক এইটো কিনো তুমি এফালে আছ হাঁহে আৰু মাহে এফালে হাত দেখুৱাই ইয়াতে ধুনীয়াকে বহিলো এইটো কি হাঁহে আৰু মাহে আচ্ছা আৰু এইটো কি এইটো ব্ৰইলাৰ এইটো ব্ৰইলাৰ ন এইটো খাই ভাল লাগব এইটো মোৰ কাৰণে বহুত প্ৰিয় আচ্ছা এইটো দিছে চালাড মানে বিলাহী আৰু এইটো মানে হৈছে খাহী ছাগলৰ মাংস আৰু ইয়াতে দিছে মানে এইটো কি জাতি জ্বালা নে গাইজ এতিয়া খাৱা আৰম্ভণি মানে কৰো আৰু ভাজিটো এইটো ভাজি মিক্স ভাজি এইটো মিক্স ভাজি নেকি আচ্ছা এতিয়া খাৱা আৰম্ভণি কৰো আৰু guys puro পানী আছে চাক guys हो जा Sak guys puro tama tani hari gol ए ভালে দিকিলে যা हो जा এইফালে হাৰি গল আৰু এইফালে জিকি গল কুশল কি হলে চাক গাইস ৰছী টানি আছে টান টান এইটো পাৰ্টি জিকি গল আৰু যদি বৰষা হাতে জয় হয় তেতিয়া আমাৰ আৰু এখন খেলা পতা হ'ব টান টান মানে দীপাশা হাতে দুইবাৰ জিকি গল জনাব বিপাশা গোস্বাই আৰু ছাৰক গাৰ অনুষ্ঠানৰ বাবে আহ্বান জনাইছো ৰাইজে এটা ক্লিপিং দিব লাগে সুন্দৰ অনুষ্ঠান শুভ আৰম্ভণি মোৰ সৰু ভাই মোৰ মায়ে তাক কিয় জন্ম নিদিলে এই কুৱেশ্যনটো মাইক মই কৰো উপস্থিত এটাই একেলগে ভোগালী বিহুৰ শুভেচ্ছা জনাইছো সেৱা জনাইছো
আপোনালোকে আশীৰ্বাদ কৰিব কিবা যদি মই কিবা কাৰ্য কৰি আছো আপোনালোক যদি বহুত ওপৰত যাব পাৰো আপোনালোকে অকমান আশীৰ্বাদ কৰিব মোৰ লগত আছে আপোনালোকে জানি কি হ'ব আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰোহিত কাপুতি আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু ৰেফাৰী ইয়াতকে আৰু এই পবিত্ৰ ভূমিত আজিৰ তাৰিখত কিমান ডাঙৰ কাম হ'ব পাৰে কিন্তু আজি অলপ মৰম যায় মৰম জানৈ আমি গাম এই অনুষ্ঠান উদ্বোধন হোৱা বুলি ঘোষণা কৰিছো আপোনালোকৰ আটাইৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য সামৰিছো তাত আমাৰ এই আজি ইয়াত অনুষ্ঠিত হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰক হিচাপে মাতিছোঁ একচুৱেলি তেখেতক আমি কোৱা নাছিলোঁ এই চেগতে আমি ভোগালী বিহুৰ শুভেচ্ছা জনাব পূজা খাটনিয়াৰে জাগে গম্ভীর গিরিধর প্রান্তর মনোহর গম্ভীর গিরিধর প্রান্তর আমাৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰিপন মালি আৰু ভীম বৈশ্য তেওঁলোকৰ কাৰণে হাত চাপৰি হ'ব লাগে মই ইতিমধ্যে আমি চিত্ৰাংকন প্ৰতিযোগিতাৰ আমাৰ মাজত ৰছী টনা প্ৰতিযোগিতাৰ মহিলাৰ জয়ী হোৱা খুশবু কুমাৰী দল এটা হাত চাপৰি হ'ব লাগে কি পালি প্ৰাইজ কি পালি পুৰুষৰ ৰছী টনা প্ৰতিযোগিতাৰ ভাল লাগিল নে লৈ জয়ী হোৱা বঢ়িয়া দলটোক গাইজ পুৰস্কাৰ ল'বলৈ গৈ আছে আমাৰ মাজত পুৰুষৰ ৰছী টনা প্ৰতিযোগিতাত জয়ী হোৱা দল মদন বৈশ্য আৰু তেখেতৰ সহযোগী এটা হাত চাপৰি হ'ব লাগে দেউতা কি পালে ৰছী টনা ধুনীয়া প্ৰতিযোগিতা আছিলে এফালে আপোনালোকে কি পালে প্ৰাইজ কি পালে চাবানুৰ কেছ দাদা প্ৰাইজ কি পালে চাবানুৰ কেছ নতুন বছৰৰ আচ্ছা গা ধুবৰ কাৰণে ভাল হ'ব চাবান থোৱা ভাল হ'ব দ্বিতীয় বৰষা বৈশ্য তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে নাৰ্জিনা বেগম গা ধুব ভাল হ'ব মাইক্ৰফোনৰ ওচৰত আহি নিজৰ নিজৰ পুৰস্কাৰসমূহ গ্ৰহণ কৰে যেন পোনপ্ৰথমে মই খুশবু কুমাৰীক বিচাৰিছোঁ মাইক্ৰফোনৰ ওচৰত তাৰ পিছতে জামিনী বৈশ্যক মই বিচাৰিছোঁ তাৰ পিছতে ৰিজু ডেকাক বিচাৰিছোঁ বাইদেউ অকণমান ৰৈ যাবচোন আপুনি কি পালে
তাৰপিছতে বৰ্ণালী কলিতা হৈ গ'ল বাইদেউ চাবানো কেছ পালে নেকি তাৰ ঠিক পিছতে বিপাশা দাস বিপাশা দাসক মই বিচাৰিছো তাৰ ঠিক পিছতে আৰ্জিনা বেগম ভণ্টি ভাল লাগিল না মই আৰ্জিনা বেগম বিচাৰিছো অ তুমি কি পাইছা অ চাবানো কেছ ধুনীয়া ধুনীয়া তুমিও পালা নেকি আচলতে বিপাশা পোনপ্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ভোগালী বিহুৰ প্ৰাক্ষণত ইমান ধুনীয়া পবিত্ৰ অনুষ্ঠান এটাত আমন্ত্ৰণ কৰি আনিছে তাৰ বাবে খুবেই ভাল লাগিছে আৰু অতিকৈ আনন্দিত হৈছোঁ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে ভালে ভালে উপভোগ কৰিছে ভোগ কৰাৰ বিহু এইটো আৰু এইখিনিতে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব মোৰ দাদা স্বৰূপ নিপেন্দাৰ কাৰণে এটা জোৰদাৰ হাততালি বিচাৰিছোঁ মই কাৰণ এইটো কাৰণে যে এই বিশেষ ব্যক্তিজনৰ কাৰণে মই আপোনালোকৰ লগত চিনাকিটো হ'বৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই স্বাগতে আমাৰ উদযাপন কমিটিৰ তৰফৰ পৰা তেখেতলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিব বিচাৰিছোঁ তেখেতক ভোগালী বিহুৰ শুভেচ্ছা জনাব আমাৰ উদযাপন সমিতিৰ সদস্য চিন্তুমণি বৈশ্যই ধন্যবাদ অতিকৈ মৰম লগা ল'ৰা নতুনকৈ উঠি আহিছে নৱপ্ৰজন্মৰ কৰণ এয়া আমাৰ প্ৰীতম আছে পেডত ইয়াতো ক'বই নালাগে আৰু এবাৰ কিশোৰ আছে আপোনালোকৰ মাজত অকণমান সময় ফূৰ্তি ফাৰ্তা কৰিম আমি একেলগে দাদা নমস্কাৰ নমস্কাৰ একদম বায়তা চাৰিআলি নগাঁৱত ভোগালী বিহুৰ অনুষ্ঠান কৰি আপোনাৰ কেনেকুৱা লাগিল অনুষ্ঠানটো অতিকৈ নিয়াৰিকৈ হৈ গৈছে আৰু এই অনুষ্ঠানটোত ইমান ধুনীয়াকৈ নিয়াৰিকৈ হৈছে সজাগতামূলক ইমান ধুনীয়া এটা ভোগালী উৎসৱ উপলক্ষে সকলোৱে ইমান ধুনীয়াকৈ সহায় সহযোগিতা আগবঢ়াইছে মন অতিকৈ আনন্দিত মানে আৰু বিশেষভাৱে আনোৱাৰ এই চেনেলটোলৈ বহুত বেছি ধন্যবাদ যে এওঁ ইমানখিনি সময়লৈকে মোৰ লগত আছে প্ৰত্যেকটো মুহূৰ্ত আপোনালোকক দেখাই আছে দেখুৱাবলৈ চেষ্টা কৰিছে আপোনালোকে সদায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো
দাদা নমস্কাৰ। দাদা নমস্কাৰ। আপোনালোকে যিখন আজি ভোগালী বিহুৰ অনুষ্ঠান পাতিছে তাৰে লক্ষ্য আৰু উদ্দেশ্য অকণমান কওকচোন। আচলতে কোনোবাখিনিত নহয় কোনোবাখিনিত দেখা পাইছো যে যোনে আমাৰ সংস্কৃতিক শ্ৰদ্ধা কৰিব নাজানে তেওঁ আচলতে একোৱে নাজানে। গতিকে আমাৰ যিটো অসমীয়া সংস্কৃতি এই সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে এটা সৰু চেষ্টা আমি ৰাখিছো। গতিকে ৰাইজৰ আশীৰ্বাদ বিচাৰিছো অনাগত দিনত যাতে আমি আৰু আগবাঢ়ি যাব পাৰো। আমাৰ দাদা আছে আনোৱাৰ দাদাক আমি ধন্যবাদ জ্ঞাপন কৰিছো। ৰাইজৰ মাজত আমাৰ যিখন বিহু আছে বিহুৰ যিটো মেছেজ তথা বাৰ্তা ৰাইজৰ মাজত বিলাই দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো। লগতে সমূহ ৰাইজক পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শ্ৰদ্ধা তথা ওলগ যাচিলো। ধন্যবাদ। ধন্যবাদ। ভোগালী বিহুৰ অনুষ্ঠান চাই কেনেকুৱা লাগিল? এফালে বাইদেউ কেনেকুৱা লাগছে? ভাল লাগছে না? এফালে বাইদেউ ভাল লাগছে? বাইদেউ আপোনালোকৰ ভোগালী বিহুৰ অনুষ্ঠান চাই কেনেকুৱা লাগিল বাইদেউ? ভাল লাগছে? এফালে আইতে কেনেকুৱা লাগছে? ভাল লাগছে আপোনাৰো? ভাল লাগছে? ঠাণ্ডা লাগছে নেকি? এফালে বাইদেউ ভোগালী বিহুৰ অনুষ্ঠান চাই কেনেকুৱা লাগিল? এবাৰ বিহুলৈকে যাম দেই। খুড়ীমাহঁতৰ ঘৰ আৰু অনুষ্ঠান চাই ভাল লাগছে নে? তোমাৰ কেনেকুৱা লাগছে? ধুনীয়া নে? এফালে দাদা কেনেকুৱা লাগিল? বঢ়িয়া লাগছে। এফালে বাইদেউ ভাল লাগছে? আৰু এফালে পাছফালে কেনেকুৱা? ভাল লাগছে না? ধুনীয়া। এফালে দাদা বাইদেউ ভোগালী বিহু ভালে ভালে গ'ল নে? এফালে আপোনাক সোধা নাই নেকি? আৰু এই অনুষ্ঠান চাই কেনেকুৱা লাগিল বাইদেউ? ধুনীয়া অনুষ্ঠান নে? পিছফালে ঠিকে আছে নে? কোনে কোনে আগবাঢ়ি আহিব বাৰু?